हेलो वेलकाम टू माय न्यू मिनी ब्लॉग। আজি ৰাতি ভাত খাজত বিধ মাছেৰে সৈতে আমি ভাত খাজ খাবলৈ সৌভাগ্যকণ পালোঁ। মানে গুণগুণৰ দেউতাকে নদীত মাছ মাৰিবলৈ গৈছিলে। এয়া বামী মাছ পাইছে, শ'ল মাছ, তাৰপিছতে এয়া শ'ল মাছ ভাগ কৰিও আনিছে ডাঙৰ, আৰু এয়া আৰু যি টি মাছ আনিছে আপোনালোককো দেখুৱালোঁ। এইটো হৈছে 26 ছেপ্টেম্বৰৰ কথা। আমি বাৰ্থডে এটা খাবলৈ বুলি ৰেডি হৈছোঁ। গুণগুণ, মই আৰু নিধি ওলাইছোঁ। আমাৰ ওচৰে হয়, বাৰ্বিৰ বাৰ্থডে আছিলে, আৰু গুণগুণৰ আজি চুলিখিনি নতুনকৈ কাটি আহিছে। চাওকচোন, আমাৰ একদম মুখৰ আগতে হয় আৰু বাৰ্বিহঁতৰ ঘৰ। বাৰ্বি হৈছে গুণগুণৰ লগৰ, একেখন স্কুল নহয় যদিও ক্লাছ একেটাই। তাৰপিছতে বাৰ্থডেৰ পৰা আহিয়ে দোকানত অকণমান কিবা কিবি দৰকাৰী বস্তু কেইটামান আছিলে নিধিৰ কাৰণে, সেইকেইটা আনিবলৈ বুলি ক'লোঁ। তাইতো লগত যায়, আৰু ওলাই আহোঁতে এটা মৰ্টন, যিটো মই বহুত বেছি বেয়া পাওঁ। আৰু এইটো কোনোবা এদিনৰ ৰাতি ভাত খাজ আছিলে। ছোৱালীজনীলৈ সুবিধা বুজি দেউতাকে পাৰ মাংস আনি দিছিলে। মোৰ আকৌ আধা খোৱাৰ পিছতহে মনত পৰিছে, দেখিছেনে? আজিলৈ আহোঁ বাৰু দেই।